হয়, বৰমথিয়া অঞ্চলত যি আছে প্ৰলয়ংকৰী যি বান আহিছিল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু সেই বাঢ়নী পানী আচলতে এই বৰমথিয়া অঞ্চলটো যথেষ্ট ক্ষতিসাধন কৰিছে। মই এতিয়া উপস্থিত আছোঁ এখন স্কুলত আৰু এই স্কুলখনৰ যথেষ্ট ক্ষতিসাধন হৈছে যদিও এতিয়া স্কুল খোল খোৱা নাই। তথাপিও কিন্তু এই যি আচলতে স্কুল এই স্কুলখনৰ যথেষ্ট পৰিমাণে ক্ষতিসাধন হৈছে। বৰমথাউৰি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় আৰু এই বিদ্যালয়খন 1930 চনতে স্থাপন হোৱা এখন বহুত পুৰণা বিদ্যালয় আৰু এই পুৰণা বিদ্যালয়খনৰ যথেষ্ট ক্ষতি হৈছে। মোৰ সতীৰ্থক মই এটা দৃশ্য দেখাবলৈ আনিছোঁ যে এই যি আচলতে চীন আছে এই চীনলৈকে আচলতে পানী উঠিছিলে আৰু এই পানী উঠাৰ ফলতে ইয়াৰ যে আছে ভিতৰৰ যিসমূহ আচবাব সেই আচবাবসমূহ নষ্ট হৈ গৈছে, যিসমূহ ডেস্ক বেঞ্চ সেই ডেস্ক বেঞ্চসমূহ নষ্ট হৈ গৈছে। ইয়াৰ যিজন প্ৰধান শিক্ষক আছে প্ৰধান শিক্ষকজনে বৰ্তমানে ইয়াৰ যিসমূহ ডেস্ক বেঞ্চ বাহিৰলৈ ৰ'দত উলিয়াই শুকুৱাইছে আৰু এই দেখিছে যে যিসমূহ আচলতে ভিতৰৰ অঞ্চল এই অঞ্চলসমূহ পলহে আচলতে পুতি পেলাইছে আৰু পলহে পুতি পেলোৱাৰ ফলত এই যি আচলতে বিদ্যালয়খন যি আচলতে শিক্ষা গ্ৰহণ কৰিব যি পৰিৱেশ সেই পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰিছে। মোৰ মতে ইয়াতে স্থানীয় যিজন যুৱক আছে যুৱকবোৰে তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিছে। প্ৰত্যেক বছৰে আচলতে এই যি আচলতে অঞ্চল এই অঞ্চলত এইটো আচলতে যি আচলতে বাঢ়নী পানী সেই বাঢ়নী পানী এই বিদ্যালয়খন প্ৰায় আচলতে এইটো অনিষ্ট কৰে। কিন্তু বছৰ ধৰিছিলে এইদৰে আচলতে ক্ষতিসাধন হোৱা এই বিদ্যালয়খনৰ কিন্তু ল'ৰা ছোৱালীসমূহ আচলতে যি শিক্ষা গ্ৰহণ কিন্তু যথেষ্ট বাধাৰ সৃষ্টি হৈ আহিছে। কি ক'বা? কি ক'ম মানে আপোনালোকে এতিয়া ভিতৰৰ পৰিৱেশটো দেখিছে। ইয়াত ডেস্ক বেঞ্চ যিধৰণে অনিষ্ট হৈছে, এতিয়া ল'ৰা ছোৱালী আহি এতিয়া চৰকাৰে আৰু কিছুদিনৰ পিছত তেওঁলোকৰ যি SOP ঘোষণা কৰাৰ লগে লগে ইয়াৰ প্ৰাথমিক বিদ্যালয় পাঠদান কৰাৰ ব্যৱস্থা কৰিব লাগিব। ঠিক তেওঁলোকৰ ঘোষণা কৰাৰ সময়মতে ইয়াত আমাৰ ল'ৰা ছোৱালীসকলে পাঠদান কৰিব পৰা ব্যৱস্থা নাই। এতিয়া বানপানী গোটেইখিনি ডেস্ক বেঞ্চ অনিষ্ট হৈ গৈছে, নথিপত্ৰ কিতাপ পত্ৰ বিভিন্ন ধৰণৰ অনিষ্ট হৈ গৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াত আহি কেনেকৈ পাঠদান কৰিব আৰু ইয়াতে শিক্ষক কৰ্মচাৰীসকলে আহি ছাত্ৰ ছাত্ৰীক কেনেকৈ পাঠদান কৰাব? আটাইতকৈ আমি এইটো উদ্বেগজনক বিষয় পৰিছে। গতিকে আমি ভাবি পোৱা ইমান দিন কৰোণাৰ নামত বহুতেই এতিয়া ছাত্ৰ ছাত্ৰীয়ে পাঠদানৰ পৰা বিৰত থাকিব লাগিছে। আমি ভাবিছিলোঁ ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট সময়তে পাঠদান কৰিব পৰা এটা সুযোগ পাব, কিন্তু এতিয়া বানপানী আমাক যিধৰণে টচ নচ কৰি গুচি গৈছে, এতিয়া ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট সময়ত পাঠদান কৰিব পৰা এটা ব্যৱস্থা নাই। এইটো কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাই যে ছাত্ৰ ছাত্ৰীসকলে যে নিৰ্দিষ্ট সময়ত পাঠদান কৰিব পৰা এটা ব্যৱস্থা, যাতে আপোনালোকে ডেস্ক বেঞ্চ বিভিন্ন ধৰণৰ নথিপত্ৰ আৰু কিতাপ সাজবাব তেনেকুৱা মেৰামতিৰ এটা ব্যৱস্থা কৰি আমি ছাত্ৰ ছাত্ৰীসকলক উপকৃত ব্যৱস্থা কৰিব বুলি আমি TMPK ফালৰ পৰা দাবী জনাইছোঁ। আচলতে এই যি আচলতে বিদ্যালয়খন আচলতে যি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আচলতে প্ৰায় তছনছ হৈ গৈছিল আৰু তছনছ হৈ যোৱাৰ ফলতে যথেষ্ট ক্ষতিসাধন হৈছিলে। মই ইয়াতে প্ৰধান শিক্ষকজন আছে, প্ৰধান শিক্ষকৰ পৰা জানিব বিচাৰিম কি ক'ব যে আপোনালোকৰ ভিতৰতো প্ৰায় পলস পৰি গৈছে আৰু নিজে আপুনি যিসমূহ আচবাব আছে সেই আচবাব বাহিৰত উলিয়াই আপুনি শুকুৱাই আছে। অৱস্থা একদম বেয়া, মানে বিদ্যালয়খনৰ যিটো অৱস্থা মানে ডেস্ক বেঞ্চ এতিয়া বাহিৰত উলিয়াই শুকুৱাবলগীয়া হৈছে। ভিতৰতো বহুত পলস পৰি আছিলে। কালি ল'ৰা দুটা হাজিৰা লগাই যেনে তেনে ভিতৰতো চফা কৰা হৈছে। এইধৰণে প্ৰতি বছৰে আমাৰ বান প্ৰভাৱিত এলেকাত আমি এনেকুৱা দুৰ্যোগ মানে পাবলগীয়া হৈছে। মানে বছৰি আমি বিদ্যালয়খন চফা কৰিবলগীয়া হৈছে আৰু লগতেই আমি ডেস্ক বেঞ্চৰ আমাৰ অৱস্থা একদম শোচনীয়। আচলতে প্ৰত্যেকটো বানতে আচলতে এইদৰে আচলতে ইয়াৰ যিসমূহ আচলতে আচবাব আছে বা ডেস্ক বেঞ্চ আছে এই ডেস্ক বেঞ্চসমূহ কিন্তু প্ৰত্যেক বছৰে আচলতে প্ৰায় অনিষ্ট হোৱা দেখা যায় আৰু প্ৰত্যেক বছৰে আচলতে যিসমূহ বাৰিষা বান আহে বানৰ পাছতে এই অঞ্চলৰ যিসমূহ বিদ্যালয় আছে বিদ্যালয়সমূহ প্ৰায় পলসেৰে পুতি পেলোৱা দেখা পোৱা গৈছে।